Hello everyone, welcome back to my channel. আজি ভিডিওটো বহুত দিনৰ পাছত ষ্টাৰ্ট কৰিছো। বহুত দিনৰ পাছত ভিডিও কৰা হৈছে যেহেতু ইমানে বিজি হৈ আছিলো নহয় হেতু কাৰণে ভিডিও দিয়া হোৱা নাছিলে মানে ভিডিও কৰি থওঁ কিন্তু এডিট কৰিবলৈহে সময় পোৱা নাছিলো। আই হোপ আপোনালোক সকলোৰে ভাল মোৰো ভাল আৰু আজি ভিডিওটো আপোনালোকে মৰম দিব বুলি আশা কৰিছো। তো বেছি দেৰি নকৰি বলক ভিডিওটো ষ্টাৰ্ট কৰি দু আৰু মোৰ এতিয়া ব্ৰেকফাষ্টৰ টাইম তো মই ৰাতিপুৱা সদায় মুছলি খাই থাকো তো হেতু কাৰণে ভাবিলো আজি অলপ স্পেশাল খোৱা যাওক মানে ভাবিলো আজি পুৰি খাম বুলি তো হেতু কাৰণে আজি পুৰি খাম তো জানো ঘৰত আছে হেতু কাৰণে আমি একদম মজাকে আজি ভিডিওটো ষ্টাৰ্ট কৰো বলক আৰু একদম ধুনিয়াকে আজি পুৰি চুৰি খাওঁ বলক। তো আজি ব্ৰেকফাষ্টৰ থালিখন অলপ স্পেশাল হয় ভয় নাখাব গুটিখিনি মই নাখাওঁ জানো খাব লগতে আৰু লগতে সানিও খাব তো এয়া আছিল আজি আমাৰ ব্ৰেকফাষ্ট। এভৰিৱান আপোনালোকক সেইদিনাখন ভালকে দেখুৱা নহল সানি ফাৰ্ষ্ট ক্ৰাইৰ পৰা অৰ্ডাৰ দিছিলো ঠাণ্ডা দিনৰ কাপোৰ কিছুমান আৰু আহিব আছে কিন্তু যিকিটা আহিলে আপোনালোকক তাকে দেখুৱা বুলি ভাবিছো তাকে এগাল মান দিছো যেহেতু ঠাণ্ডা দিন আৰু যোৱা বছৰৰ কাপোৰখিনি সানি কাৰণে এতিয়া নহয় এতিয়া সব তাৰ কাৰণে 3 ইয়াৰ্ছৰ কাৰণে অৰ্ডাৰ দিব লগা পৰিছে তাৰ 1.5 বছৰ হোৱাই নাই কিন্তু তাৰ 1.5 বছৰ হোৱাই নাই কিন্তু তাৰ কাৰণে 3 ইয়াৰ্ছৰ কাপোৰ অৰ্ডাৰ দিব লগা পৰিছে যেহেতু আমাৰ সানি সোনকালে ডাঙৰ হৈ গৈছে সানি মোৰ ওচৰতে আছে তো সানি সোনকালে ডাঙৰ হৈ গৈছে হেতু কাৰণে সানিৰ কাৰণে অলপ ডাঙৰ সাইজৰ অৰ্ডাৰ দিছো তো হে আৰু তো বলক চাই লওঁ প্ৰথমতে দেখাও এটা হুডি ইমান ভাল লাগিছে নহয় কাপোৰটো আৰু ফাৰ্ষ্ট ক্ৰাই কাপোৰ আপোনালোকেতো জানেই ন যোনে যোনে ইউজ কৰে মইতো আজিকালি সানিৰ কাৰণে অফলাইন নোলোৱাই হলো অনলাইন লৈ মানে অফলাইন নোলোৱাই হলো আৰু মোৰ নিজৰ কাৰণে অনলাইন শ্বপিং কৰি বেছিয়ে ভাল লাগে মোৰ তো এয়া আৰু বেবী হাগ ব্ৰেণ্ডৰ হয় আৰু কাপোৰটো বহুত ভাল হয় মানে বেছি ঠাণ্ডাত পিন্ধাব নোৱাৰিম কিন্তু এতিয়া সিজনৰ কাৰণে বেষ্ট হয় মানে এইটো তো এনেকুৱা টাইপৰ ললো আৰু এইটো মই লৈছো সানিৰ কাৰণে 2 to 3 আৰু ইয়াৰ প্ৰাইচটো আছিল 899 আৰু নেক্সট যোৰ দেখুৱাইছো মাই গড ইমান সফট কাপোৰটো বেবী কাপোৰবিলাক যে বিৰাট ভাল লাগে আৰু হোৱাইট কালাৰ বহুত ভাল লাগে এইটো হয় থাৰ্মেল ওৱেৰ হয় এইটো আৰু কাপোৰটো বহুত সফট হয় বেবী হাগ ব্ৰেণ্ডৰ হয় আৰু বহুত সফট হয় দেখিছেনে কালাৰটো মোৰ বহুত ভাল লাগিছে আৰু এইটো মই অৰ্ডাৰ দিছিলো 2 to 3 ইয়াৰ্ছৰে হয় আৰু এয়া পেনটো এইটো আৰু এইটো পৰিছিলে 600 আপোনালোকক মই প্ৰাইচবিলাকো কৈ দিছো যাতে লগতে সুবিধা হ'ব এইযোৰটো বিৰাট ধুনীয়া হয় এইযোৰ এটা কালাৰটো বহুত ধুনীয়া এইটো এটা সেট বিৰাট ধুনীয়া হয় কালাৰটো দেখিছেনে বহুত মৰম লগা হয় বহুত ভাল লাগিছে সানিক যেতিয়া পিন্ধাম আপোনালোকক দেখুৱাম হা তো এইটো বহুত ধুনীয়া লাগিছে মোৰ বহুত ভাল লাগিছে এইকেইটাৰ ভিতৰত মোৰ এইটোৱে এতিয়ালৈকে ভাল লাগিছে আৰু কালাৰটো বহুত মৰম লগা হয় আৰু সানিক পিন্ধালেও ভাল লাগিব বেবী হাগ ব্ৰেণ্ডৰ হয় আৰু 2 to 3 ইয়াৰ্ছৰ আৰু তাৰ কাৰণে মই সব 2 to 3 ইয়াৰ্ছৰে অৰ্ডাৰ দিছো আৰু এইযোৰ পৰিছিলে 699 এইযোৰ 699 পৰিছিলে আৰু এইটো পেকেজিঙত চাও কিমান ধুনীয়াকে পেকিং কৰি দিছে বাও এইটো সেট অফ 3 হয় আৰু এইটো মই অৰ্ডাৰ দিছিলো সানিৰ কাৰণে পেন এনেকুৱা পেন কিছুমান বহুত দৰকাৰ হয় হেতু কাৰণে এনেকুৱা সেট অফ 3 আছে আৰু এইটো সব ইমান ধুনীয়া লাগিছে কালাৰটো বৰ মৰম লগা এনেকুৱা এতিয়া বহুত দৰকাৰ হ'ব যেহেতু ঠাণ্ডা দিন ট্ৰেক সুটৰ পেন টাইপৰ তো বহুত ধুনীয়া লাগিছে আৰু এইটো এটা এইটো ইয়েলো কালাৰ বহুত ভাল লাগে এইটো যে বিৰাট ধুনীয়া লাগিছে এইটো ৰেড কালাৰটো বহুত ভাল লাগিছে চাওকচোন বহুত মৰম লাগিছে কাপোৰটো সফট হয় বহুত সফট হয় আৰু মই এইটো অৰ্ডাৰ দিছিলো 2 to 3 ইয়াৰ্ছৰ এইটো 2 to 3 ইয়াৰ্ছৰ দিছিলো আৰু ইয়াৰ এই সেটটো তিনটা আছে 699 লৈছে এইটো সেটটো বহুত মৰম লগা হয় আৰু নেক্সট ল'বলৈ যাওঁতে ভিতৰত থাকি আহিলে নহয় এইটো বেলেগ তো নেক্সটটো হৈছে এইটো এইটো হাইনেক টাইপৰ হয় এইটো বিৰাট মৰম লাগিছে এইকেইটা পেনৰ লগত একদম ধুনীয়াকে আহি যাব আৰু হাইনেক যে বহুত দৰকাৰ হয় ন ঠাণ্ডা দিনৰ কাপোৰটো যে আপোনালোকক কি কম বহুত সফট হয় কাপোৰটো আৰু মাল্টি কালাৰ মোৰ এনেও বহুত ভাল লাগে তো কাপোৰটো সফট আৰু এইটো লৈছো 2 to 3 ইয়াৰ্ছৰ এয়া দেখিব পাৰিছে আৰু ইয়াৰ প্ৰাইচটো লৈছিলে 499 বহুত মৰম লগা হয়
তো চানীক গা পা ধুৱাই মেলি দিলোঁ আৰু এতিয়া তাক বাহিৰত অলপ ফুৰা টাইম। তো সদায় মই তাক গা পা ধোৱাৰ পাছত বাহিৰত ফুৰাবলৈ যাওঁ, যিহেতু অলপ ৰ'দো পাব লাগে সেইটো কাৰণে। আৰু এই ড্ৰেছটো দেখিছেনে, চানীৰ কাৰণে লৈছিলোঁ যে ফাৰ্ষ্ট ক্ৰাইৰ পৰা, সেইটো ড্ৰেছেই হয়। তাৰ কাৰণে ইমান ধুনীয়াকৈ একদম জোখৰ হৈ গৈছে দেখিছেনে। তো চানীৰ কাৰণে এতিয়া মই বনাইছোঁ ভেজিটেবল দি কিনি পাস্তা। চানী পাস্তা খাই বহুতেই ভাল পায় আৰু এই ড্ৰেছটো ফাৰ্ষ্ট ক্ৰাইৰ পৰা লোৱা হৈছে, একদম ধুনীয়াকৈ হৈ গৈছে আৰু সি পূৰা টিভি চাই চাই পাস্তা এনজয় কৰি আছে দেখিছেনে। আৰু বিৰাট ঠাণ্ডা পৰিছে। হাই গাইজ, আমি তিনিওটা আজি একেবাৰে ধুনীয়াকৈ গৈ আছোঁ মাহঁতৰ ঘৰলৈ বুলি। বহুত দিন হৈ গ'ল মাহঁতৰ ঘৰলৈ যোৱা নাছিলোঁ, সেইটো কাৰণে এতিয়া গৈ আছোঁ। আৰু ৰ'দটো যে চানীৰ মুখত পৰিছে আৰু আমাৰ মুখতো পৰিছে, যিহেতু ঠাণ্ডা দিনত ৰ'দটো বৰ বেয়াকৈ পৰে মুখত। তো জানৰো অসুবিধা হৈছে গাড়ী চলাবলৈ। তো মাহঁতৰ ঘৰত গৈ মেলিয়ে লগ পাই আছোঁ আপোনালোকক। আহি পায়ে দেখিছেনে দিদিয়ে চানীক লৈছে, কিন্তু চানী একেবাৰে থাকিব বিচৰা নাই। সি ইফালৰ পৰা ইফালে ঘূৰি ফুৰিব লাগে, সি কোচত নাথাকে আজিকালি। আৰু দিদি নহয় মাহঁতৰ ঘৰতে থাকে। তো চানী দেখিছেনে শিলগুটিবোৰ আনি ইফালৰ পৰা সিফালে পেলাই আছে আৰু ময়ো এৰি দিছোঁ। আৰু এনেকৈ খেলি মেলি সি বহুত ভাল পায়, সেইটো কাৰণে তাক এনেকৈ মুকলিকৈ এৰি দিছোঁ, সি খেলি আছে। আৰু মই মাহঁতৰ লগত কথা চথা পাতি মেলি একেবাৰে সিফালে ইফালে আৰু কিবা কিবি কৰি আছোঁ। আৰু এইফালে জানৰ দেখিছেনে চিৰিজ চোৱাত ব্যস্ত। সি নিজৰ চচুৰালত আহি পাইছে যে সি ইমানেই ভাল পাইছে নহয়, একদম আৰাম লৈছে বিচনাত শুই শুই চিৰিজ চাই আছে দেখিছেনে। আৰু মই তাক জোকাই আছোঁ কিবা কিবি কৈ। আজি যে শেষ কৰিব আছে চিৰিজ এখন চাই আছিলোঁ। কি চাইছিলোঁ নামটো লক এণ্ড কি ন, ইমানে মজা চাবলৈ নহয়। আপোনালোকেও চাবচোন, চিৰিজখন বিৰাট মজা হয়। আমি মানে ৰাতি কালি 3টালৈকে চালোঁ ন, 3টা বজালৈকে আমি চিৰিজখন চাইছোঁ। চানী খুৱাই ল'লোঁ, তাৰপাছত চাইছোঁ, ইমান মজা লাগিলে নহয় চাই। আপোনালোকেও চাব। আৰু আমি ভাত চাত খাই বৈ আজৰি হ'লোঁ আৰু চানী এতিয়া খেলি আছে। এফালে জান অলপ বিচনাত পৰিছে। আকৌ মাহঁতৰ ঘৰৰ পৰা আহি ভিডিঅ' কৰা নহ'ল, তো আজি আকৌ নেক্সট ডে দেই ভিডিঅ'বোৰ এনেকৈ দিছোঁ আৰু। তো আজি দেখিছেনে চানীৰ আউটফিট, চানী সাজি কাচি ৰেডি। আমি ফুৰিবলৈ নাযাওঁ কিন্তু চানীৰ দেখিছেনে ড্ৰেছটো দেখি লাগিছে ফুৰিবলৈ গৈছে বুলি। ঘড়ী চৰি পিন্ধি একেবাৰে সাজি কাচি ৰেডি, যিহেতু আজি চানীৰ 18 মান্থৰ বেজি আছে, সেইটো কাৰণে আমি যাওঁ আৰু তিনিওটা। তো চানী দেখিছেনে দুষ্ট আৰম্ভ, ঘড়ী চৰি পিন্ধি একদম চাল পৰি গৈছে তাৰ একেবাৰে। তো এতিয়া চানীটো পূৰা ফূৰ্তি কৰিছে। তাৰ পাছত কি হয় নাজানো। ময়ো ৰেডি হ'লোঁ, লং স্কাৰ্ট পিন্ধিছোঁ। এইটো দুৰ্গা পূজাত মোৰ ভাইটিয়ে দিছিলে আৰু চানীও এনেকৈ ওলাইছে, ময়ো ওলাইছোঁ। তো এতিয়া যাওঁ আৰু। এতিয়া যে ইমান ষ্টাইল মাৰি গৈছোঁ, অহা পাছত যে কি হ'ব ভাবিলে কিবা লাগিছে। কাৰণ মোৰ চকু পানী সদায় ওলাই যায়, চানীক যেতিয়া বেজি দিয়ে নহয় মোৰে চকু পানী ওলাই যায়। কাৰণ সি কান্দিলে ন মোৰো দুখ লাগে, মানে এনেকুৱা লাগে নহয় মোকে বেজি দিছে সেনেকুৱা নিচিনা লাগে। ৰিয়েকশ্যন কি আপোনালোকে পাছত গম পাব। তো এতিয়া যাওঁ আৰু। তো আহি আপোনালোকক আকৌ লগ পাই আছোঁ। হেল্ল' এভৰিৱান, আমি পাছফালে মানুহ এটা বহি আছিলে, ভিডিঅ' কৰিলে বেয়া পাব ন। হেল্ল' এভৰিৱান, আমি নহয় বেজি চেজি দি মেলি আহিলোঁ আৰু চানীৰ ৰিয়েকশ্যন চাওঁ। সি বহুত ধুনীয়াকৈ আজি মানে আমাক মানে একো কষ্ট নিদিলে, সি নেকান্দিলে মানে, সেইটো কাৰণে মোৰ বহুতেই ভাল লাগিছে। আৰু এতিয়া সি ইমান ধুনীয়াকৈ আছে নহয়। আমি যিমান ভাবি আছিলোঁ মানে ইয়াৰ বহুত বিষ হ'ব কান্দিব, কিন্তু সেনেকুৱা একো নহ'ল। যেতিয়া সৰু আছিলে নহয় 3 মাহ হৈছিলে তেতিয়াহে বেছিকৈ কান্দিছিলে, এতিয়া একোৱে নহ'ল। আৰু এতিয়া চানী একদম ষ্ট্ৰং বয় হয় আৰু চানী ইমান ধুনীয়াকৈ আছে। এতিয়া 3টা বেজি খোচাৰ পাছতো চানী এতিয়া ধুনীয়াকৈ আছে। তো আমি এতিয়া কিবা এটা খাবলৈ আহিছোঁ, তো খাই লওঁ আৰু 2টামান বজাৰ কৰি লওঁ, তাৰপাছত ঘৰলৈ যাম। ৰাতি জ্বৰ হ'ব বুলি কৈছে, আগতেও তেনেকৈ হৈছে আৰু জ্বৰ 3 মাহৰ বেজি যেতিয়া দিয়া হৈছিলে। তাৰপাছত আৰু তথাপিও মই মেডিচিন দিয়া নাছিলোঁ, যিমান পাৰোঁ সহ্য কৰাইছিলোঁ চানীক, যাতে মেডিচিন খোৱাটো বেছি ভালো নহয় ন, সেইটো কাৰণে মই চানীক জ্বৰ হ'লেও মেডিচিন নিদিওঁ। কিন্তু আজিও নিদিওঁ বুলি ভাবিছোঁ, কিন্তু ইমাৰ্জেঞ্চিৰ কাৰণে থোৱা আছে, যদি দৰকাৰ হয় দিম। আৰু দেখিছেনে ঘৰ আহি পায়ে তাৰ দুষ্ট আৰম্ভ, ইফালে ইফালে আকৌ ঘূৰি ফুৰিব লাগে। কোনে ক'ব ইয়াক 3টা বেজি দিয়া হৈছে বুলি। 3টা বেজি লোৱা পাছতো ইয়াৰ একো বিষে নাই, মানে ইফালে ইফালে ঘূৰি ফুৰিছে। তো ময়ো ভালে পাইছোঁ বাৰু, যিহেতু চানী যিমানে এক্টিভ হৈ থাকিব সিমানে তাৰ বিষটো নাইকিয়া হৈ যাব আৰু ভাল হ'ব। তো সি খেলি আছে। আৰু আহোঁতে নহয় মই পিজ্জা লৈ আহিছিলোঁ ব্লেক ফৰেষ্টৰ পৰা, বিৰাট টেষ্টি লাগে ইয়াৰ ব্লেক ফৰেষ্টৰ পিজ্জা খাই। তো 2টা লৈ আহিছোঁ, জান আৰু মই এতিয়া চাহৰ লগত ধুনীয়াকৈ এনজয় কৰিম আৰু পিজ্জা।
আৰু এফালে আমাৰ পিচকু গেং দেখিছেনে আমাৰ ফ্লেটৰ গোটেই পোৱালীকেইটা একেবাৰে ধুনীয়াকৈ খেলি আছিলে তো মই ভাবিলোঁ অলপ ভিডিঅ' কৰা যাওক যিহেতু এটা মেমৰি থাকি যাব ন আৰু চানি দেখিছেনে বেজি লোৱা ল'ৰা বুলি কোনে ক'ব সি ইমানেই ভাল পাইছে আৰু আজি আকৌ নেক্সট ডে দেই আজি ৰাতিপুৱা চব কাপোৰ বাহিৰত ওলাই মেলি দিলোঁ আৰু তো এইফালে চাহ পৰি আছে যে এফালে ভাবিলোঁ আজি টেঙা খোৱা যাওক যিহেতু শাহুমাহঁতে ৰবাব টেঙা লৈ আহিছিলে সেইটো কাৰণে কমলা ৰবাব টেঙা জানে কাটি আছে আৰু ছিজন ফল খাব লাগে আৰু চানিকো খুৱাব লাগে সেইটো কাৰণে চানিকো খুৱাম বুলি কাটিলোঁ মেলিলোঁ আৰু ই দেখিছেনে ইমানে দুষ্ট কৰিছে মানে কি ক'ম আৰু তো সেয়া আমাৰ মেট্ৰেছো ৰ'দত দিয়া হৈছে আৰু এতিয়া লাহেকৈ ঠাণ্ডাই পৰিব হৈছে তো আমি একদম ধুনীয়াকৈ টেঙা আজি এনজয় কৰোঁ আৰু চানি দেখিছেনে তাক বাৰে প্ৰতি খাব লাগে আৰু কমলাটো যে ইমান টেষ্টি আছিল নহয় মিঠা আছিল শাহুমা আহোঁতে লৈ আহিছিলে তো খাই বহুতে ভাল লাগিছে আৰু আপোনালোকেও খাইছে চাগে বতৰ ফল কমলা আৰু ৰবাব টেঙা তো ময়ো খাইছোঁ আৰু ফাৰ্ষ্ট টাইম খাইছোঁ আৰু এইটো ছিজনত তো সেয়া আমি তিনিওটা এতিয়া মজাকৈ খাই লওঁ তাৰপাছত আকৌ লগ পাই আছোঁ একেবাৰে ৰাতিয়ে লগ পাইছোঁ মই মুখত মাস্ক এখন লগাই আছোঁ আৰু চানিয়ে মাছ খাই আছে তো আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ বাই বাই